নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় আপুনি কথাটো বুজিয়ে পালে যে আসাম ডাক ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ যি মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেইমতে স্কিল টেষ্ট অনুষ্ঠিত হৈ গ'ল। শেষ হৈ যোৱাৰ লগে লগে বহুতো কেণ্ডিডেটৰ প্ৰায় অধিকাংশ কেণ্ডিডেট হওক বা ব্যক্তিসকলৰ মাজত গুৰুত্বপূৰ্ণ এটা চাঞ্চল্যৰ সৃষ্টি হৈছে বা প্ৰশ্নই ক্ৰিয়া কৰি আছে। সেয়া হৈছে অভাৰলেপিং সমস্যা, যে এৰিয়াৰে যি ফাইনেল ৰিজাল্ট হ'ব, ফাইনেল ৰিজাল্টত বা ফলাফলত অভাৰলেপিঙৰ কাৰণে বহুতো কেণ্ডিডেটৰ নাম বাদ পৰি যাব নেকি? এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে বিভিন্ন বিজ্ঞজনৰ মনত বা কেণ্ডিডেটসকলৰ মনত। গতিকে যিমান দূৰ আমি বুজি পাইছোঁ, আমি এইটো কিছুমান ইনফৰমেশ্যন ভিডিঅ' দি আছোঁ। সেয়া হৈছে কিছুমান আমি ৰিচেণ্টলি কিছুমান ভিডিঅ' বনাই থৈছোঁ। সেয়া বিশেষকৈ যিখন আমাৰ এখন মেমৰিণ্ডাম পাব্লিছ হৈছিল 16 ছেপ্টেম্বৰ 2024। সেই মেমৰিণ্ডামত কিখিনি কথা কৈছিল এই মেমৰিণ্ডামখনত আমি এইটো কিছুমান ইনফৰমেশ্যন ভিডিঅ' দিছিলোঁ আৰু বহুতো কেণ্ডিডেট চাই কিছুমান কথা বুজি পাইছে। কিন্তু কিছুমান কেণ্ডিডেট এনে আছে তেখেতলোকে জানিও নজনা ভাও ধৰে, বিভিন্ন বিৰূপ মন্তব্য কমেণ্টত কৰি থাকে। অৰ্থাৎ তেওঁ কৰিব লগাটো কৰক, আমি কমেণ্ট বন্ধ কৰি দিয়া নাই। কিবা বেয়া মন্তব্য কৰিছে কৰিবলৈ দিয়ক, কি কৈছে কি নকৈছে সেইখিনি আমাৰ প্ৰয়োজন নহয়। যদি আমি কিছুমান যি ভিডিঅ'ত কিছুমান ধৰক আমি যুক্তি সহকাৰে আমি কিছুমান পইণ্ট দাঙি ধৰিবলৈ চেষ্টা কৰোঁ, কিছুমানে বুজি নাপায় সেইখিনি কথাকে। কিছুমান ধৰক যোৱা বছৰ চৰকাৰী চাকৰি লাভ কৰিলে তেখেতলোকে কিছুমান এনেই এটিটিউড বা লেভেল ফালিবলৈ আহে, গতিকে সেইখিনি বিষয়ে আমি গুৰুত্ব দিয়া নাই। গতিকে আপোনাক এটা ৰিকমেণ্ড কৰিছোঁ, আমি কিছুমান মেমৰিণ্ডাম লাভ কৰিছোঁ, যিখন মেমৰিণ্ডাম আহিছিল 16 ছেপ্টেম্বৰ 2024। সেই মেমৰিণ্ডামত কেনেকৈ এজন কেণ্ডিডেটক চিলেকশ্যন কৰা হ'ব, কেনেকৈ কি কৰা হ'ব, কেনেকৈ ফাইনেল এপইণ্টমেণ্ট দিয়া হ'ব, সেইখিনি কিছুমান এইটো কিছুমান সৰু সৰু আভাস দিয়া আছিল। সেইখিনি আমি সবিস্তাৰে প্ৰকাশ কৰিছোঁ। সেইখন আপুনি যদি চোৱা নাই ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত আছে, সুন্দৰকৈ সেই পইণ্টটো ভালদৰে চাব পাৰিব। এতিয়া ভিডিঅ'টো হৈছে পইণ্ট আজি ইম্পৰ্টেণ্ট পইণ্ট অফ দ্য ভিউ, যে যিখন 16 ছেপ্টেম্বৰ 2024 মেমৰিণ্ডাম পাব্লিছ হৈছিল, মেমৰিণ্ডাম ডিপাৰ্টমেণ্টেলি পাব্লিছ হৈছিল, যিটো পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা আহিছিল। তাত স্পষ্টকৈ দিয়া হৈছিলে কেনেকৈ চিলেকশ্যন কৰা হ'ব, অভাৰলেপিং সমস্যানো চৰকাৰে কেনেকৈ সমাধান কৰিব, কিছুমান এইটো ইনফৰমেশ্যন ভিডিঅ' আকাৰে দাঙি ধৰিছিলোঁ। দাঙি ধৰাৰ লগে লগে বহুতো কেণ্ডিডেটে আমাক কিছুমান মন্তব্য কৰিছে। আমি তাৰে কিছুমান পইণ্ট অৰ্থাৎ মেমৰিণ্ডামখন পুনৰ আমি এনালাইচিছ কৰি চালোঁ। অৱশেষত খুব গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট আমি দাঙি ধৰিব বিচাৰিছোঁ যুক্তি সহকাৰে আপোনাক উদাহৰণ দি। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আমি জানো যে মেমৰিণ্ডামত উল্লেখ কৰিছিল যে ধৰক যিজন কেণ্ডিডেট চিলেকশ্যন হ'ব, কিছুমান 3-4টা পোষ্ট চিলেকশ্যন হ'ব। চিলেকশ্যন হোৱাৰ লগে লগে তেখেতলোকৰ গেট পে'টো বেলেগ বেলেগ থাকিব। কিছুমানৰ গেট পে' বাঢ়িব, কিছুমান কেটেগৰীত গেট পে' কমিব, তেনেকুৱা থাকিব। চ' গতিকে তেখেতক কেনেকৈ চিলেকশ্যন কৰা হ'ব, তেওঁৰ কোৱালিফিকেশ্যন বা ইত্যাদি চাই চিতি তেওঁক উচিত গেট পে' এটা থকা, হাই গেট পে' থকা এটা চাকৰি তেওঁক দিয়া হ'ব। সেইখিনি তেওঁ পৰৱৰ্তী পৰ্যায়ত তেনেদৰে চিলেকশ্যন কৰি গৈ থাকিব। সেইমতে মেমৰিণ্ডামত উল্লেখ কৰা হৈছিল। তাৰ সমান্তৰালকৈ 2-3টা পইণ্ট উল্লেখ কৰা হৈছিলে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি, হায়েষ্ট এডুকেশ্যন বা স্পেচিয়েল এডুকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপোনাক এটা ভাল পোষ্ট দিয়া হ'ব, অভাৰলেপিং তেনেদৰে সমাধান কৰা হ'ব বুলি অলপ আভাস দিয়া হৈছে সেই মেমৰিণ্ডামখনত। গতিকে সেইখিনি বিষয়ে আমি জানো। তাৰপিছতে এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, থাৰ্ড গ্ৰেডৰ কেণ্ডিডেটে ফ'ৰ্থ গ্ৰেডৰ চাকৰি পাব নোৱাৰে, আৰু ফ'ৰ্থ গ্ৰেডৰ কেণ্ডিডেটজনকো থাৰ্ড গ্ৰেডৰ চাকৰি দিব নোৱাৰে। সেইখিনি স্পষ্টকৈ পইণ্ট জনোৱা হৈছে। গতিকে সেই ইতিমধ্যে আপোনালোকে গম পালে মেমৰিণ্ডামৰ বিষয়ে কথাটো পোনপটীয়াকৈ বুজাই দিলোঁ, কেনেকৈ আপোনালোকৰ অভাৰলেপিং সমস্যাটো চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব বা এটা চমু আভাস দি দিছে সেই মেমৰিণ্ডামখনতে। গতিকে সেই মেমৰিণ্ডামখন মই নিশ্চয় স্ক্ৰীণত দেখাই দিছোঁ। সেইখনেই হৈছে মেমৰিণ্ডাম। এইখন পাব্লিছ হৈছিল 16 ছেপ্টেম্বৰ 2024। আৰু তললৈ আপুনি চাওক, তলত গুৰুত্বপূৰ্ণ কিছুমান সৰু পইণ্ট উল্লেখ কৰিছে। সৰু পইণ্টটোত বহুত কথা লুকাই আছে। সেই মই এনালাইচিছ কৰি আপোনাক পোনপটীয়াকৈ পইণ্টটো মই এটা যি বুজি পাইছোঁ সেইখিনি আপোনাক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কিবা জানিবলগীয়া যদি কমেণ্ট আছে, কিবা ক'বলগীয়া কমেণ্ট আছে, সুন্দৰকৈ তলত জনাব পাৰে ভিডিঅ'ৰ তলত। এতিয়া কথা হ'ল, ইয়াত কি কৈছে পইণ্টটো মনত ৰাখিব, পইণ্ট অফ দ্য ভিউ। আৰু এইখনৰ এটা মনত ৰাখিব, 16 ছেপ্টেম্বৰ 2024 যিখিনি কথা উল্লেখ কৰিছিল, আৰু বিশেষকৈ আপোনালোকৰ যি এডিআৰইৰ বতৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, নিযুক্তি প্ৰক্ৰিয়াটো কোনটো এক্টৰ আধাৰত নিযুক্তি দিয়া হ'ব। আপোনালোকৰ 2021 যি এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যি হৈছিল, 2021 এখন এক্ট আছিল, সেই 2001 আধাৰতে 21 আধাৰতে আপোনালোক কি কৰা হ'ব, চিলেকশ্যন প্ৰক্ৰিয়া কৰা হ'ব। গতিকে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰা হৈছে 16 ছেপ্টেম্বৰ 2024 মেমৰিণ্ডামত, সেইখিনি স্পষ্টকৈ জনোৱা হৈছে। তাৰপাছত তলত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, দিছ টু ইনচিয়ৰ ডেট মেক্সিমাম নাম্বাৰ্ছ অফ কেণ্ডিডেট আৰ ৰিকমেণ্ডেড ফৰ এপইণ্টমেণ্ট এণ্ড লেজাৰ নাম্বাৰ অফ পোষ্ট ৰিমাইণ্ড ভেকেণ্ট। গতিকে স্পষ্টকৈ জনোৱা হৈছে। কিখিনি কথা ক'লে বুজি পালে, অৰ্থাৎ যে যি পোষ্ট থাকি যাব পোষ্টৰ বাবে চৰকাৰে বা ডিপাৰ্টমেণ্টে কি কৰিব, বা বেছি সংখ্যক কেণ্ডিডেট বা সৰহসংখ্যক কেণ্ডিডেটক ৰিকমেণ্ড কৰা হ'ব। কথাটো বুজি পালে। অৰ্থাৎ ৰিকমেণ্ড মানে কি, পৰামৰ্শ দিয়া হ'ব। এতিয়া পৰামৰ্শ বা ৰিকমেণ্ড কেনেকৈ কৰা হ'ব, ধৰক 12,000 পোষ্ট আছে, 12,000 পোষ্টৰ বিপৰীতে চৰকাৰে যদি এপইণ্টমেণ্ট দিয়ে বুলি হয়, এটাকৈ যদি পোষ্ট চাওঁ, এটাকৈ যদি দিয়ে, 12,000টা কেণ্ডিডেটক সুন্দৰকৈ ল'ৰা ছোৱালী মিলাই PWD মিলাই পোষ্ট ক্লিয়াৰ কৰিব পাৰিব। কিন্তু এই পইণ্টটোত খালী হোৱা পোষ্টখিনি কি কৰিব, চৰকাৰে খালী হোৱা পোষ্টৰ বাবে সৰহসংখ্যক কেণ্ডিডেট কি কৰিব, ৰিকমেণ্ড কৰিব বা কি কৰিব, পৰামৰ্শ দিয়া হ'ব। সেই পইণ্টত বহুত কথা লুকাই আছে। কাৰণ চৰকাৰে ইচ্ছা কৰিলে কি কৰিব, একেদিনাই ধৰক মই এক্সাম্পলৰ কাৰণে উদাহৰণ লৈছোঁ, যেনিবা 15 ছেপ্টেম্বৰত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট দিব। সেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট চৰকাৰে কি কৰিব, অভাৰলেপিং সমস্যাটো ইচ্ছা কৰিলে
সেই পেটাৰ্ণটো ইউজ কৰিব পাৰিব, যিখিনি পেটাৰ্ণ উল্লেখ কৰিছিল যে এনেদৰে ধৰক যদি এজন কেণ্ডিডেট 4-5টা পোষ্টত চিলেকশ্যন হয়, তেখেতলোকৰ আপোনাৰ যিটো আমাৰ গেট পে বেলেগ বেলেগ হ'ব, যিটো হায়েষ্ট গেট পে পাব তেওঁক চিলেকশ্যন কৰা হ'ব, তেওঁ উচিত শিক্ষা অনুযায়ী তেওঁক প্ৰদান কৰা হ'ব। তেনেদৰে যি ছিষ্টেম কিছুমান লৈছে, ষ্টেপ কিছুমান লৈছে, সেই ষ্টেপৰ যোগেদি তেখেতলোকক সুন্দৰকৈ চিলেকশ্যন কৰা হ'ব। তাৰপাছত সেই সময়ত যিখিনি পোষ্ট থাকি যাব, অভাৰলেপিং ক্লিয়াৰ কৰাৰ লগে লগে মিনিমাম 1200-1500 যেনিবা পোষ্ট থাকি গ'ল, সেই 1200-1500 পোষ্ট চৰকাৰে এই যিখিনি যে আমাৰ 1:2 কেটেগৰী চিলেকশ্যন কৰিছে বা 3-4টা পোষ্ট ব্যক্তি চিলেক্ট কৰিছে, এটা পোষ্টৰ বিপৰীতে 3-4টা মানুহ চিলেকশ্যন কৰিব পাৰে, সেই 3-4টাৰ পৰা উচিত কেণ্ডিডেটজনক এই ৰিকমেণ্ড কৰিব পাৰে যিখিনি অভাৰ পোষ্ট থাকি যোৱাৰ বাবে। বুজি পালে? এনেদৰে তেখেতলোকে সমাধান কৰিব পাৰে কৰোঁ বুলি ক'লে, আৰু সেই একেদিনা সমাধান কৰি তেখেতলোকে এটা কেণ্ডিডেট এটা পোষ্টৰ বিপৰীতে চিলেকশ্যন কৰি 12,000টা পোষ্ট 12,000জন কেণ্ডিডেট সুন্দৰকৈ চিলেকশ্যন কৰি একেদিনাই এপইণ্টমেণ্টৰ ৰিজাল্ট ঘোষণা কৰিব পাৰে বা একেদিনাই চিলেকশ্যন প্ৰক্ৰিয়াৰ সামৰণি কৰিব পাৰে। এইখিনি প্ৰথম পইণ্ট মই অনুকৈ দেখালোঁ। যদি চৰকাৰে ধৰক এক্সাম্পল লৈছোঁ আকৌ, যদি 15 ছেপ্টেম্বৰ ৰিজাল্ট দিলে কিমান 12,000 পোষ্ট আছিলে, মিনিমাম 10,000 কেণ্ডিডেট চিলেকশ্যন হ'ল, বাকী অভাৰলেপিঙৰ কাৰণে 2,000 পোষ্ট থাকি গ'ল। এই যে 2,000 পোষ্ট থাকি গ'ল, চৰকাৰে ইচ্ছা কৰিলে এখন ছেকেণ্ড মেৰিট লিষ্ট, এতিয়া ছেকেণ্ড মেৰিট লিষ্ট ক'লে কথাটো ভুল হ'ব, কাৰণ এডিচনেল লিষ্ট বুলি ক'ব লাগিব, কাৰণ যোৱাবাৰ যি 2022ত পৰীক্ষা অনুষ্ঠিত হৈছিল তাতো এখন ছেকেণ্ড এডিচনেল লিষ্ট বা এখন দ্বিতীয় এডিচনেল লিষ্ট পাব্লিছ কৰিছিল। গতিকে সেই এডিচনেল লিষ্ট এখন ইচ্ছা কৰিলে পাব্লিছ কৰিব পাৰিব। তেতিয়া কি কৰিব পাৰিব, খালী হোৱা পোষ্টৰ বাবে সৰহসংখ্যক কেণ্ডিডেটক কি কৰিব পাৰিব, ৰিকমেণ্ড দিব পাৰিব যে এইখিনি কেণ্ডিডেট চিলেকশ্যন কৰিব লাগিব এই থাকি যোৱা পোষ্টৰ বাবে। সেইখিনি কথা খুব ইম্পৰ্টেণ্ট পইণ্ট। এনেদৰে আপোনালোকক চিলেকশ্যন কৰাৰ সম্ভাৱনা আছে। পইণ্টটো এনেদৰে দাঙি ধৰিলোঁ যাতে কথাখিনি আপুনি বুজি পাওক। কথাটো বুজি পাইছেনে? গতিকে আপোনালোকক ইতিমধ্যে যি অভাৰলেপিং সমস্যাটো কথা উল্লেখ কৰিছে মেমৰিৰ নামত 16 ছেপ্টেম্বৰ 2024ত, সেই 3টা পৰ্যায়ৰ যোগেদি আপোনাক চিলেকশ্যন কৰা হ'ব। যিখিনি পোষ্ট থাকি যাব পাৰে চৰকাৰে ইচ্ছা কৰিলে এই এখন এডিচনেল লিষ্ট তৈয়াৰ কৰি এডিচনেল লিষ্টৰ যোগেদি আপোনাক চিলেকশ্যন কৰিব পাৰে, অথবা আপোনালোকে ইচ্ছা কৰিলে একেদিনাই আপোনালোকক এটা পোষ্টৰ বিপৰীতে এজন কেণ্ডিডেটক চিলেকশ্যন কৰি, এক্সাম্পল 12,000 পোষ্টৰ বিপৰীতে 12,000জন কেণ্ডিডেটক চিলেকশ্যন কৰি সুন্দৰকৈ তেখেতলোকে কি কৰিব পাৰিব, ফাইনেল ৰিজাল্টটো দিব পাৰিব একেদিনাই। সেইখিনি পইণ্ট বুজি পালে? যদি চৰকাৰে যদি ভাবে যে আমি প্ৰথম এই ইমানখিনি কেণ্ডিডেট চিলেকশ্যন হ'ল, 2,000 পোষ্ট থাকি গ'ল, পৰৱৰ্তী পৰ্যায়ত আকৌ এখন এডিচনেল লিষ্ট উলিয়াওঁ, এডিচনেল লিষ্টৰ সময়ত তেখেতলোকে নিযুক্তি দিব পাৰিব এই পইণ্টটোৰ জৰিয়তে। কথাখিনি বুজি পালেনে? মেমৰিণ্ডামৰ এই পইণ্টটো খুব গুৰুত্বপূৰ্ণ পইণ্ট। আৰু অৱশেষত উল্লেখ কৰিছে যে দিছ অফিচ মেমৰিণ্ডাম উইল কেম ইনটু ফ'ৰ্চ ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দ্য অফিচ মেমৰিণ্ডাম। গতিকে এই নটিছখন বা মেমৰিণ্ডামখন যেইদিনাখনিৰ পাব্লিছ হৈছে, পাব্লিছ হোৱাৰ দিনাখনিৰ পৰা এই ৰুল এণ্ড ৰেগুলেশ্যনখিনি কাৰ্যকাৰী কৰা হ'ব, এই নটিছখন মানি চলা হ'ব বুলি পোনপটীয়াকৈ জনোৱা হৈছে। অকণমান মোৰ স্পেলিংটো গণ্ডগোল হৈছে, যিহেতু মই লিখি ৰাখিছোঁ বা মই এটা ভিডিঅ' বনাই থাকিব লগা হৈছে, সেইবাবে কথাখিনি বুজিবলৈ চেষ্টা কৰিব, অলপ পোনপটীয়াকৈ কথাখিনি বুজাই দিছোঁ। গতিকে কথাখিনি বুজি পাইছেনে? এইখিনি হৈছে খুব ইম্পৰ্টেণ্ট পইণ্ট। গতিকে চৰকাৰে ইচ্ছা কৰিলে এখন সুন্দৰকৈ এডিচনেল লিষ্ট এখন পৰামৰ্শ অনুযায়ী এডিচনেল লিষ্ট এখন পাব্লিছ কৰাৰ সম্ভাৱনা থাকিব পাৰে, আৰু ইচ্ছা কৰিলে চৰকাৰে সেই একে পোষ্টৰ বিপৰীতে যিখিনি 1:2 ৰেচিঅ'ত চিলেকশ্যন কৰিছে, তেনেদৰে সেই 1:2 ৰেচিঅ'ত চিলেকশ্যন কৰাৰ বাবে চৰকাৰে সেই দুজন যে চিলেকশ্যন কৰিছে, এজন কেণ্ডিডেট বাদ পৰি যাব, সেই বাদ পৰি যোৱা কেণ্ডিডেটক চালি জাৰি চাই উচিত এটা পোষ্টত দিব পাৰিব সেই এডিচনেল লিষ্টৰ যোগেদি। কথাখিনি বুজি পাইছে? কথাখিনি ইমানেই আছিল, আৰু পইণ্টখিনি আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ কিছুমান পইণ্ট জনাবলগীয়া আছে, পৰৱৰ্তী পৰ্যায়ত জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ' ইমানেই আছে। ভিডিঅ'টোৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আমি যিখিনি ইনফৰ্মেশ্যন পাইছোঁ মেমৰিণ্ডামত খুচৰি অলপ ইনফৰ্মেশ্যন দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। মই ভাবোঁ এইবাৰ অভাৰলেপিং সমস্যাটো বৰ বিশেষ জটিল সমস্যা হৈ নাথাকে। আৰু এটা ইণ্টাৰেষ্টেড টপিক, এই অভাৰলেপিং সমস্যাটো কেৱল এডিআইতে নহয়, যিটো এডিআইৰ কথাই উল্লেখ কৰিছে মেমৰিণ্ডামখনত, গতিকে এডিআইতে সমস্যাটো সমাধান কৰা হ'ব, কিন্তু তাত ডিএমই হওক বা টিচাৰ হওক বা আপোনাৰ ধৰক পুলিচৰ হওক, তাত কোনো কেনেকৈ অভাৰলেপিং সমস্যাটো সমাধান কৰিব কোনো লিখা হোৱা নাই। সেই আমি সেইখিনি টপিকত আমি আলোচনা কৰি বিচৰা নাই। পোনপটীয়াকৈ যদি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd গ্ৰেড 4th গ্ৰেডত যদি আপুনি চিলেকশ্যন হৈছে ভাল কথা, আপুনি এই কেটেগৰীৰ ভিতৰত পৰিলে লাকে টানিলা পৰি সুন্দৰকৈ অৱশেষত যেনে তেনে এডিচনেল লিষ্টতে হওক বা আপুনি ফাইনেল লিষ্টতে হওক সুন্দৰকৈ আপুনি এটা ভাল পোষ্ট পাব পাৰে, সম্ভাৱনা আছে। কাৰণ পৰৱৰ্তী পৰ্যায়ত অলপ বেলেগ ধৰণৰ আছিল। বৰ্তমান চৰকাৰে যিহেতু বহুত চালি জাৰি চাইছে 16 ছেপ্টেম্বৰত, সেইবাবে ৰিকমেণ্ডেড কৰিছিলে এখন মেমৰিণ্ডাম পাব্লিছ কৰিলে। মেমৰিণ্ডামত গুৰুত্বপূৰ্ণ পইণ্ট উনুকিয়াই দেখাইছে। এই উনুকিয়াই দিয়াৰ যোগেদিয়ে চৰকাৰে এটা উচিত সিদ্ধান্ত ল'ব পাৰে, আৰু উচিত সিদ্ধান্ত লয় নে নলয়, পৰৱৰ্তী পৰ্যায়ত এডিচনেল লিষ্ট পাব্লিছ হয় নহয়, বা অভাৰলেপিঙৰ যোগেদি বহুতো কেণ্ডিডেট বাদ পৰি যাব নেকি, সেই পৰৱৰ্তী পৰ্যায়ত খুব এটা লক্ষণীয় বিষয়ে পৰিব। পোনপটীয়াকৈ আপুনি এইখিনিকে মনত সন্তুষ্ট ল'ব পাৰে যে আমি ৰিকমেণ্ড এখন লিষ্ট পাব পাৰোঁ বা ৰিকমেণ্ডেড কেণ্ডিডেট চিলেকশ্যন হ'ব পাৰে যিখিনি পোষ্ট থাকি যোৱাৰ বাবে। এই পুনৰবাৰ এতিয়া আছিল ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। যদি ইনফৰ্মেশ্যনৰ অকণমান উপকৃত নিশ্চয় ইনফৰ্মেশ্যন আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। সুস্থ থাকক, আৰু ৰিজাল্ট দিবলৈ অধীৰ পৰীক্ষা ৰখি আছে, ল'বলৈ অপেক্ষা ৰখি আছে, নিশ্চয় ৰখি থাকক। ধন্যবাদ।